সো হে গাইজ, যেহেতু মই আজিকালি মোৰ কিছুমান ব্যক্তিগত সমস্যাৰ বাবে ভিডিঅ' বনাবলৈ আগৰ দৰে নিয়মীয়াকৈ সময় নোপোৱা হ'লো, যাৰ বাবে আজিৰ নিউজখিনি গীতৰাজ টকছে দিব ইয়াত তেওঁৰ নিজ মুখেৰে। আৰু গীতৰাজ টকছৰ চেনেলৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, প্লিজ তেওঁক ছাপোৰ্ট কৰিব। আৰু থেংক ইউ ছ' মাছ গীতৰাজ, মোৰ এনেকুৱা এটা সময়ত মোক ছাপোৰ্ট কৰাৰ বাবে। আৰু এনেকুৱা নহয় যে মোৰ মাতেৰে আপোনালোকে ভিডিঅ' নাপাবই আগলৈকে, যেতিয়া মোৰ সুবিধা হয় মই নিশ্চয় দিম, কিন্তু বিশ্বাস কৰক বহুত বাধ্যত পৰি মই ভিডিঅ' বনাবলৈ পৰা নাই, সময় পোৱা নাই। এদিন ক'ম বাৰু সকলোকে। কি খবৰ? নমস্কাৰ বন্ধুসকল, মই গীতৰাজ আৰু আজিৰ আমাৰ ফাৰ্ষ্ট নিউজটো আছে গ্ৰেড আপৰ ফালৰ পৰা। আপোনালোকে হয়তো যদি ছ'চিয়েল মিডিয়াত এক্টিভ তেতিয়াহ'লে এইটো ভিডিঅ' নিশ্চয়কৈ দেখিছেই। किस राज्य का कल्चरल सिंबल है? हरियाणा, राजस्थान, असम या केरला? कहां पे है? असम में है। कहां पे है? असम में। गमोचा ये एक एनिमल है अभिजीत, इट्स अ एनिमल। বৰ্তমান সময়ত আমাৰ ছ'চিয়েল মিডিয়াত বহুত বেছি প্ৰচাৰ হৈ আছে এই ভিডিঅ'টো, আৰু এইটো ভিডিঅ' 2021 নহয় 2020ৰে ভিডিঅ'। আৰু এইটো ভিডিঅ' হয়তো আপোনালোকে ইউটিউবত নাপাব, গ্ৰেড আপৰ যিটো এপ আছে সেইটোত পাব। আৰু ইয়াৰ বিষয়ে বৰ্তমান সময়ত গ্ৰেড আপে বহুত বেছি হেট পাই আছে। আৰু কিয় আপোনালোকে হয়তো জানে যে অসমীয়াৰ স্বাভিমান গামোচাখনক তেওঁলোকে অপমান কৰা বুলি অভিযোগ উত্থাপন হৈছে। আৰু ইয়াৰ পিছতে গ্ৰেড আপে এটা ষ্টেটমেণ্ট দিছিলে, যিটোত লিখিছিলে ইন এন অল্ড ইউটিউব ভিডিঅ' এ ফেকাল্টি মেড এ ফেক্সুৱেল এৰৰ হোৱাইল এড্ৰেছিং দ্য ক্লাছ। উই চিনচিয়াৰলি এপলজাইজ ফৰ this and would like to inform that the faculty responsible is no longer with grade up. We always ensure that as an organization we work to provide the best exam preparation for each student to excel. The content has been removed and we are strengthening our review system to avoid any similar instance in future. আৰু তেওঁলোকে জনোৱা মতে সেই শিক্ষকজনক বৰ্তমান সময়ত গ্ৰেড আপৰ পৰা ছাছপেণ্ড কৰি দিয়া হৈছে, আৰু এনেকুৱা ধৰণৰ ভুল ফিউচাৰত নহয় বুলি তেওঁলোকে বৰ্তমান সময়ত জানিবলৈ দিছে এই ষ্টেটমেণ্টৰ জৰিয়তে। লগতে টুইটাৰতো তেখেতসকলে এইটো ষ্টেটমেণ্ট দিছিল, হয়তো আপোনালোকে বৰ্তমান সময়ত স্ক্ৰীণত দেখি আছে। চ' এইটো বিষয়ৰ ওপৰত আপোনালোকে কি ভাবে নিশ্চয়কৈ কমেণ্ট কৰি জনাব। এতিয়া মই কথা পাতিবলৈ যাই আছোঁ বৰষাৰাণী বিষয়াৰ ওপৰত। চ' ৰিচেণ্টলি বৰষাৰাণী বিষয়াই এটা টপিকৰ ওপৰত ৰিয়েক্ট কৰিছে, আৰু সেই টপিকটো হৈছে আপোনালোকে হয়তো কিছুমান পেজৰ বিষয়ে জানে, তেওঁলোকে চেলিব্ৰিটিৰ নামত এটা প্ৰফাইল খুলিব আৰু সেই প্ৰফাইলটোত বহুত বেছি ফলোৱাৰ্ছ কৰি ল'ব, আৰু তাৰ পিছত যেতিয়া ফলোৱাৰ্ছ বেছি হয় চেলিব্ৰিটিজনৰ ফটো আঁতৰাই পেজটোৰ নাম বেলেগ কৰি দিব আৰু পেজটো বিক্ৰী কৰি দিয়ে। আৰু এইটোৰ ওপৰতে ৰিয়েক্ট কৰি বৰষাৰাণী বিষয়াই এই বুলি ক'লে, ইনষ্টাগ্ৰাম প্ৰফাইল খুলি চেলিব্ৰিটি ফটো দি ফলোৱাৰ্ছ বঢ়াই তাৰপিছত প্ৰফাইলটো বেছি দিয়ে, এইটো কেনেকুৱা বিজনেছ? লগতে তেখেতে আৰু এটা ষ্টৰি শ্বেয়াৰ কৰিছিল, য'ত তেখেতে লিখিছিল, মই ভাবিছিলোঁ মোক ভাল পাই চাগে এওঁলোকে সেইবাবে ফেন পেজ খোলে। অৱশ্যে দুজনমানে বৰ নিস্বাৰ্থভাৱে লাগি থকা দেখোঁ, আচৰিত হওঁ কেতিয়াবা কেনেকৈ নিজৰ জীৱনৰ সৰহভাগ সময় মোক লৈ ব্যস্ত হৈ থাকে। সেই সঁচা অনুৰাগীসকলক মোৰ শতকোটি প্ৰণাম, আৰু বেপাৰীসকলক সহানুভূতি হওক দিয়া, সেই বুলিয়েই যে তোমাৰ ঘৰখন চলাব পাৰিবা। হয়তো আপোনালোকে তেখেতৰ কথাখিনি শুনিলে। আৰু আছে বিকাশ চেত্ৰীৰ ফালৰ পৰা। আপোনালোকে হয়তো জানে যে বিকাশ চেত্ৰীয়ে বৰ্তমান সময়ত লে লাডাখ ৰাইড কমপ্লিট কৰি আহিল, আৰু ইয়াৰ পিছত বহুতে এতিয়া তেওঁক সুধি আছে যে আপোনাৰ নেক্সট ৰাইড বা নেক্সট ট্ৰিপ কেতিয়া হ'ব। আৰু ইয়াৰ উত্তৰতে বিকাশ চেত্ৰীয়ে নিজৰ ৰিচেণ্ট ব্লগত কিছু কথা কৈছিল, আহক আমি শুনি লওঁ। মানে সুধি আছিল যে নেক্সট ট্ৰিপ ক'ত হ'ব, কি হ'ব, লগ পালে সুধে বিকাশ নেক্সট ট্ৰিপ ক'ত হ'ব, বা ইনষ্টাগ্ৰাম ইউটিউবতো বহুতে সুধি থাকে নেক্সট ট্ৰিপ। চাওক, মানুহ সুস্থ হৈ থাকিলে যাত্ৰা বহুত কৰি থাকিব পাৰিম, গোটেই জীৱনটো ট্ৰেভেল, যিহেতু মোৰ চেনেলৰ নামে আই লাভ ট্ৰেভেল এণ্ড ফুড, সেইকাৰণে গোটেই জীৱনভৰতো যাত্ৰা কৰি থাকি বহুত ঠাইত এতিয়াও মানে অলপ ট্ৰেভেল কৰাটো ৰিস্ক হৈ যায়। দুটা ভেকচিন লৈছোঁ মই, টেনশ্যন নাই, মোৰ দুটা ভেকচিনে হৈ আছে, তথাপিতো কিছুমান ঠাইত গ'লে অলপ ৰিস্ক হৈ যায়। সেইকাৰণে প্লেনটো বহুত বনাই আছোঁ, বহুত প্লেন, যেনেকৈ চাউথ ইণ্ডিয়াৰ প্লেন বনাই আছোঁ, চাউথত যাবৰ কাৰণে প্লেন কৰি আছোঁ, নৰ্থ ইষ্ট ঘূৰা প্লেন কৰি আছোঁ, তাৰপিছত এইফালে ইণ্টাৰনেশ্যনেল ৰাইডো আছে, ইণ্টাৰনেশ্যনেল ট্ৰিপো আছে, বহুত গীতা আছে। কিন্তু চব সময় ঠিক হোৱাৰ পিছত লাহে লাহে চব হৈ থাকিব। এইপিনি কি কয়, এইফালে যেতিয়া আমি লাডাখত গৈছিলোঁ, তেতিয়া আমি কেদাৰনাথ যোৱা প্লেন আছিলে, বৈষ্ণোদেৱী মন্দিৰ যোৱা প্লেন আছিলে, কিন্তু ক'ভিডৰ কাৰণে চাৰধাম যাত্ৰা কৰাও প্লেন আছে, কিন্তু ক'ভিডৰ কাৰণে ধৰক এতিয়া চবফালে বন্ধ হৈ আছে। সেইকাৰণে লাহে লাহে যেতিয়া বস্তুবিলাক ঠিক হ'ব, তেতিয়া আপোনালোকে আমাৰ নতুন নতুন ট্ৰিপ দেখা পাই থাকিব। এতিয়া মই কথা পাতিবলৈ যাই আছোঁ বি বইচৰ বিষয়ে। চ' ৰিচেণ্টলি বি বইচে নিজৰ চেনেলত এটা ভিডিঅ' আপলোড কৰিছে, আৰু এই ভিডিঅ'টোৰ পৰা আমি জানিবলৈ পাৰিছোঁ যে বি বইচে কেইদিনমানৰ বাবে ইউটিউব কুইট কৰিবলৈ ওলাইছে, আৰু ইয়াৰ কাৰণটো আপোনালোকে তেওঁৰ মুখেৰে শুনি লওক। गाइस, कुछ दिनों के लिए YouTube को छोड़ रहा हूँ, पूरे लाइफ के लिए नहीं है, कुछ दिन के लिए मैं YouTube से गायब रहना चाहता हूँ। तो गाइस, YouTube ही नहीं, पूरा सोशल मीडिया से मैं थोड़े दिन के लिए गायब रहना चाहता हूँ। तो मैंने बहुत सारा टेस्ट करवा लिया, मैंने अल्ट्रासाउंड भी कर लिया, क्योंकि पेट में बहुत सारा दर्द था, तो मैंने इसलिए अल्ट्रासाउंड कर लिया गाइस। देन मैंने बहुत सारा ऐसे किया है, मैंने ब्लड टेस्ट भी करवा लिया है, ताकि कुछ प्रॉब्लम ऐसे ना रह जाए। तो और 2 टेस्ट करवाना है, बाकी रह गया है। डॉक्टर ने बोला है कि वो 2 टेस्ट आप करवा लीजिए। तो मैं वो 2 टेस्ट करने के लिए कल जा रहा हूँ डॉक्टर के पास। तो इन कुछ दिनों के लिए मैं YouTube से गायब गाइस, फिर से आऊंगा धमा।